এইবাৰ মহা বিপদত পৰিছে মানস চলিহাৰ প্ৰিয়সী সংবাদ মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰি থকা মানস চলিহাৰ গাৰ্লফ্ৰেণ্ডে এইবাৰ মুখ খুলিছে বন্ধুসকল মহা বিপদত পৰা সংকেত দেখিবলৈ পোৱা গৈছে মানস চলিহাৰ প্ৰিয়সীৰ লগতে প্ৰিয়সীৰ মাতৃগৰাকীয়ে ব্যক্ত কৰিলে কিছু কথা ইতিমধ্যে যথেষ্ট ভাইৰেল হৈ পৰিছে তেওঁলোকৰ এই ভাষ্য আহক তেতিয়াহ'লে বন্ধুসকল বেছি দেৰি নকৰো তেওঁলোকৰ ভাষ্যটো শুনো আহক হয় মোৰ ভুল হৈছিল এটা সময় কিন্তু বহুত দিন ধৰি সেই সম্পৰ্কৰ একোৱেই নাই আৰু সেইকাৰণে মই বিচাৰো কি এই সম্পৰ্কটো যাতে ইয়াত নাহে আৰু মোক যাতে এইবিলাক বিষয়ৰ পৰা আঁতৰত ৰাখে মানস চলিহাৰ বৰ্তমান কোনো সম্পৰ্ক নাই নাই বহুত দিন হ'ল নাই তোমাৰ নামটো উল্লেখ হৈছে বাৰে চুমি বুলি এজনী ছোৱালীয়ে তাৰ নামটো কৈ আছে তোমাৰ নামটো এইটো মানে পূৰ্বতে আছে বৰ্তমান নাই হয় কিমান দিনৰ পৰা নাই তোমাৰ সম্পৰ্ক 13 বছৰৰ ওপৰত তুমি মানে কিহৰ কাৰণে এই সম্পৰ্কটো সামৰি দিছিলা মই এইবিলাক কথা একো জনা নাছিলোঁ কিন্তু তেখেতৰ বিহেভিয়াৰ মোৰ লগত ভাল নাছিলে সেয়েহে মই বন্ধ কৰিলে ৰিলেশ্যনটো হয় আমিও দেখিছোঁ সেয়েহে মই তেওঁৰ মাক হিচাপে সমূহ সংবাদ মাধ্যমৰ কৰ্মকৰ্তা আৰু সংযুক্ত মুক্তি বাহিনীৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰেৰে অনুৰোধ জনাইছোঁ মোৰ ছোৱালীজনীৰ নাম যাতে এই সংক্ৰান্তত নানে তাই এই সংক্ৰান্তত একোৱেই নাজানে গতিকে মই অনুৰোধ জনাইছোঁ এইটো কথা যাতে ইয়াৰ মাজলৈ নানে তাৰ কাৰণে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ এই বাতৰিটোৰ কাৰণে এই অনুৰোধৰ পৰা তাই মানসিকভাৱে বহুত বেয়াকৈ ভাগি পৰিছে গতিকে তাইক যাতে আৰু হাৰাশাস্তি নকৰে এই মোৰ কাতৰ অনুৰোধ নামটো সানৰ ঘৰৰ পৰা তাই স্বাস্থ্যৰ অৱনতি ঘটিছে ভাত পানী খোৱা সকলো বন্ধ কৰি দিছে গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ তাইৰ নামটো যাতে ইয়াৰ মাজলৈ টানি নানে ইতিমধ্যে বন্ধুসকল তেওঁলোকৰ এই ভাষ্য আপোনালোকে শুনিবলৈ পাইছে আৰু এই ভাষ্য শুনিবলৈ পাই আপোনালোকৰ নিশ্চয়কৈ অনুমান হৈছে যে তেওঁলোকৰ নিশ্চয় কিবা এটা বিপদ আহিছে তেওঁ নিশ্চয়কৈ এটা সমস্যা আহিছে কিয়নো মাতৃগৰাকীয়ে বিনম্ৰভাৱে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াকো অনুৰোধ জনাব বিচাৰিছে যাতে এই যিটো ঘটনা হৈছে যিটো ৰহস্যজনক ঘটনা সংঘটিত হৈ গ'ল এই ঘটনাত মাতৃগৰাকীয়ে নিজৰ ছোৱালীজনীৰ কথা সাঙুৰাই নানিবৰ বাবে বাৰম্বাৰ অনুৰোধ জনাব বিচাৰিছে কিয়নো এই ঘটনাৰ লগত তেওঁলোকৰ কোনো ধৰণৰ সম্বন্ধই নাই গতিকে এই ভাষ্যটোৰ পৰা এটাই কথা স্পষ্টভাৱে গম পোৱা গৈছে যে নিশ্চয়কৈ তেওঁলোক যথেষ্ট সমস্যাত পৰিছে বহুত বিপদত পৰিছে কিয়নো নলগা জেং এটাত লাগিবলৈ কিহৰ দৰকাৰ পৰিছে আৰু যদিও লাগি যায় তেতিয়াহ'লে তেওঁলোকৰ জীৱনত কেনেবাকৈ অন্ধকাৰ নামি আহিব পাৰে নেকি এনেকুৱা ধৰণৰ ভয়ভাৱ মাতৃগৰাকীৰ মন্তব্যৰ পৰা গম পোৱা গৈছে মুখখন কাপোৰ ঢাকি হ'লেও প্ৰেয়সীগৰাকীয়ে মানস চলিহাৰ সম্বন্ধে কিছু কথা ব্যক্ত কৰিলে যেনে বিহেভিয়াৰ ভাল নাছিল মানুহজনৰ এনেকুৱা ধৰণেৰে বহুত মানুহৰ মুখৰ পৰা ইতিমধ্যে গম পোৱা গৈছে মানস চলিহাৰ স্বভাৱ চৰিত্ৰৰ সম্বন্ধে